শুনিও ক সভাসদ ৰুক্মিণী হৰণ পদ কৃষ্ণৰ বিজয় মনোময়ী ভকতৰ মহোৎসৱ দুৰ্জনৰ পৰা ভৱ শ্ৰৱণতে মুকুতি মিলয়ী ভকতৰ উৎসৱ আৰু অভকতৰ পৰাভৱ মানে পৰাজয় হয় ভকতৰ সদায় জয় আছে ভকতৰ সদায় উৎসৱ আছে ভকতৰ সদায় আনন্দ আছে কষ্ট নহ'লে কেনেকৈ ভক্তি দেখিব আপুনি অকণমান যদি দুখ কষ্ট নাথাকে আপুনি সংসাৰত আকৌ ৰস নোপোৱাকৈ দেখোন থাকিব আপুনি জীয়াই থাকিব লাগিলে এটা ৰস লাগিব নহয় সেই ৰসটোৰ মাজতে আমাক জীয়াই ৰাখে সেইটো ভাল এদিন লক্ষ্মণে ভগৱান ৰামক সুধিছিলে বোলে দাদা এই যে মানুহবিলাক ইমান যে আমি দুখ পাইছোঁ বনবাসত আহি কষ্ট পাইছোঁ আৰু দেউতাও আমাৰ পিতৃও মনৰ দুখতে গুচি গ'লগৈ ইহ সংসাৰ ত্যাগ কৰি গতিকে এই দুখ কষ্টবিলাক কিয় আহে কিহৰ কাৰণে আমি পাইছোঁ তেতিয়া ৰামে কৈছিল লক্ষ্মণক বোলে বোপাই দুখ আৰু সুখ দুটা ঈশ্বৰৰ ইচ্ছাতে আহে আৰু দুখে মানুহক শিকাই থৈ যায় আৰু সুখে মানুহক মানৱতাৰ পৰীক্ষা কৰে যদি দুখ নাথাকে মানুহে শিক্ষা ল'ব নোৱাৰে অভিজ্ঞতা ল'ব নোৱাৰে এজন শুদ্ধ আৰু সঠিক মাৰ্গৰ এজন মানুহ হ'ব নোৱাৰে আৰু সেইজন মানুহে সঠিক মাৰ্গৰ অৱতৰণ কৰিব নোৱাৰে আৰোহণ কৰিব নোৱাৰে গতিকে দুখ আৰু সুখ দুটাই ভাল বুলিয়ে মানিবা লক্ষ্মণক কৈছে আৰু তুমি যদি ইয়াৰ প্ৰমাণ বিচাৰা তেনেহ'লে তোমাৰ অতীত কালটো তুমি এবাৰ চিন্তা কৰা ইয়াত কিছু বিধিৰ যোজনা থাকে আৰু যি হৈছে ভালৰ কাৰণে হৈ গৈছে তেতিয়া তুমি ইয়াৰ উত্তৰটো উপলব্ধি কৰিব পাৰিবা গতিকে সুখ আৰু দুখ দুটাই ভালৰ কাৰণে বুলি দুখকো সহন কৰিব লাগে সহজে মানি আৰু সুখৰ দিনতো মানৱতাৰ পৰীক্ষা আহে মানৱতাটো ৰক্ষা কৰিব পাৰিব লাগে তেতিয়া তুমি সুখ শান্তি দুটাই পাবা এ ৰাম 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 এ দুষ্টৰ ঐশ্বৰ্য যতন কিছু নাহি হাৰস্বত হৰি হৰি বেকলে দেখিও ক বিদ্যমান নকৰিবা তাক জ্ঞান মাধৱক বুজিলে সকলে দুষ্টৰ ঐশ্বৰ্য যিমান আছে মানে ঐশ্বৰ্য বিভূতি অনেক আছে কিন্তু মানুহজন দুষ্ট কিন্তু তেওঁৰ সেই ঐশ্বৰ্যবিলাকো সাৰস্বত নহয় মানে সদায় নাথাকে যেতিয়া নেকি ঈশ্বৰৰ তাত খুব দৃষ্টি পৰিব এক মিনিটতে এক তিল সময়তে চাহ খাই হৈ যাব গতিকে সেইকাৰণে মানুহে ঈশ্বৰ কৃষ্ণক সদায় মাধৱক ভজনা কৰিব লাগে এই ভজনা কৰিলে সেই আমাৰ যিবিলাক অহংকাৰ সেই যিবিলাক আমি এই অবস্তুকে বস্তু বুলি এই অসাৰ বস্তুকে সাৰ বুলি যি মানি মোহত পৰি আছোঁ সেই বস্তুটোৰ পৰা আমি উদ্ধাৰ পাই থাকিব পাৰোঁ তেতিয়া আত্মাটো অলপমান শান্তি পাই থাকে আত্মাটো এটা জোৰ পাই থাকে নহ'লে আমাৰ মনটো খুব তাপিত হৈ থাকে সেইবিলাক বস্তুতে যদি কেৱল বিষয়ত যদি থকা যায়
ভক্তিবিহীন জীৱবিলাকৰ তাপ বেছি, সাধকসকলৰ তাপবিলাক অলপ কম। সাধকসকলৰ এইকাৰণে কম, তেওঁলোকে সুখ পালেও ঈশ্বৰে দিছে আৰু সুখো সদায় নাথাকে, এইটো কথা তেওঁলোকে জানে। আৰু দুখ পালেও তেওঁলোকে এটা কথা জানে যে দুখো সদায় নাথাকে, এইখিনি ঈশ্বৰৰ ইচ্ছা আৰু মোৰ কিবা কৰ্মফল সহজে সহন কৰি তেওঁলোকে সেইখিনি মানি লয়। সেইকাৰণে স্বীকাৰ কৰি ল'ব জানাৰ কাৰণে এই কষ্টটো তেওঁলোকে তাপটোৰ পৰা নিস্তাৰ হৈ থাকে। তাৰমানে আপুনি যেতিয়া গাখীৰ পাগিছে, তাত যেতিয়া নেকি আপুনি চচপেনটো আপুনি ধৰিছে নহয়, সুদা হাতে ধৰিলে আপোনাক এই গৰম চচপেনটো পুৰিব। যদি আপুনি যদি কাপোৰ এখন হাতত লৈ, গ্লভছ এটা হাতত লৈ যদি আপুনি গাখীৰখিনি আপুনি সেই চচপেনটো বা কেৰাহীটো আপুনি ধৰি পেলাই নমাই দিয়ে, তেতিয়া আপোনাৰ হাতখন নুপুৰে বা নজ্বলে, কষ্ট নাপায়। গতিকে সাধকসকলৰ সেই গ্লভছটো থাকে। কিন্তু যিসকল অসাধক আছে, কেৱল বিষয়কে সমস্ত গুৰু মানি আছে, তেওঁলোকক এইটো বেছিকৈ এই গ্লভছ নিপিন্ধাকৈ কাপোৰ হাতত নলোৱাকৈ গৰম কেৰাহী লাৰিব যোৱাৰ দৰে পুৰে। সেইকাৰণে জীয়াই থাকিবৰ কাৰণে, শান্তি পাবৰ কাৰণেও আমাক এই ভক্তি মাৰ্গটো লাগে। ৰাতিপুৱা গুৰু সেৱা যিয়ে নামঘৰত সোমাই গুৰু সেৱা কৰিব ভকতসকলে, পুৱা পাঠ প্ৰসংগ অকণমান কৰি যদি ওলাই আহে দিনটোত, সেই মানুহজনৰ মনটোৱে, ভকতজনৰ মনটো দিনটোৰ কাৰণে বেলেগ এনাৰ্জি এটা পাই থাকে। যিসকলে নামঘৰত নোসোমায়, নিয়ম নীতি নাই, সময়ত গা পাও নোধোৱে, ঈশ্বৰৰ চিন্তা নাই, তেওঁলোকৰ আকৌ সেই শান্তিটো তেওঁলোকে পাব নোৱাৰে। এই গ্লভছটোৰ ডিফাৰেঞ্চটো এনেকুৱা, দিনটো এনাৰ্জি পাই থাকে। যেনেকুৱাকৈ প্ৰাণায়াম কৰা মানুহ এজনে দিনটো অক্সিজেনটো ধুনীয়াকৈ শৰীৰটো সতেজ হৈ থাকে, অক্সিজেন ভৰি থাকে। ৰাতিপুৱাই প্ৰাণায়াম কৰা মানুহৰ দিনটো সতেজতাত থাকে, ভাগৰ নালাগে, মানসিক প্ৰশান্তিত থাকে। ঠিক তেনেকুৱাকৈ এই গুৰু সেৱা কৰা পুৱা সন্ধিয়া নামঘৰত সোমোৱা মানুহজনৰ মনটো প্ৰশান্তিত ভৰি থাকে এটা। সেইকাৰণে তেওঁলোকে এই সংসাৰৰ হতাশাই পটকৈ তেওঁলোকক বিচলিত কৰিব নোৱাৰে। আৰু এই ঈশ্বৰ সেৱা নকৰাৰ ফলতে মানুহবিলাক অকলশৰীয়া অনুভৱ কৰে। ঈশ্বৰ সেৱা কৰি থকা মানুহবিলাকৰ এজন পৰম শক্তিৰ লগত তেওঁলোকৰ সদায় এটা সংযোগ হৈ থাকে। আৰু যেতিয়া নকৰা মানুহবিলাকৰ কি হয়, অকলশৰীয়া অনুভৱ কৰে। শক্তিটোৰ লগত যিসকলৰ নেকি সংযোগ হৈ থাকে, তেতিয়া তেওঁলোক অলপ এইটো শক্তিৰ লগত মানে সংযোগ হৈ থাকে, যি শক্তিয়ে নেকি গোটেই ব্ৰহ্মাণ্ড চলাই আছে। সেইকাৰণে তেওঁলোক ভাগি নাযায়। আৰু অকলশৰীয়াকৈ যিয়ে নেকি মৈমত্তভাৱে চলে, ভগৱানক বিচাৰ নকৰি, তেওঁলোক ভাগি যায়, হতাশাত পৰি যায়। কেতিয়াবা মহা বীৰেও কেতিয়াবা কি কৰে, সংসাৰৰ পৰা নিজে নিজে আত্মপ্ৰাণ ত্যাগ কৰিব লগা হয়। সেইকাৰণে সংসাৰত বহুত ধৰণৰ মানুহে ডেইলি আত্মহত্যা কৰি থাকে। সেইকাৰণে পৃথিৱীৰ শান্তিৰে জীয়াই থাকিবৰ কাৰণে সাধু সংগৰ লগত হৰি কথা বহুত দৰকাৰ। ইয়াত আচৰণ ভাল হয়, মাত ভাষা ভাল হয়, ব্যৱহাৰ ভাল হয়, মানুহ চাফ চিকুণ হয়, মানুহ সদাচাৰী হয়, মানুহৰ চিন্তাধাৰা শুদ্ধ হয়, মানুহৰ অন্তৰৰ পৰা কুচুট কপট হিংসা দেশ নাইকিয়া হয়, মানুহ দয়াৱান হয়, দেৱত্ব গুণবিলাক লাহে লাহে মানুহৰ আহি থাকে। মানুহজনে আছিল, সেইজনেই লাহে লাহে দেৱতাৰ ফালে আহি আছে। তাৰমানে দৈবিক গুণবিলাক মানুহজনৰ মনলৈকে, গালৈকে, ভাৱলৈকে আহি আছে, আচৰণলৈকে আহি আছে। সেইটো পৰিৱৰ্তন। গতিকে ঐশ্বৰ্য ইয়াত যিমানেই নহওক, যদি দুষ্ট হয়, তেতিয়াহ'লে সেই তেওঁকো কিন্তু ভগৱানে সদায় সেই দুষ্টামিটো কৰি থাকিব নিদিয়ে। ঈশ্বৰে যেতিয়া নেকি চকুত পৰি যাব, তেতিয়া একে দিলে হৰণ কৰি লৈ যাব বস্তুখিনি। তাৰা সবে আৰু এইকাৰণে ৰুক্মিণীক লৈ গৈছে, কাৰণ ৰুক্মিণী এজন হ'ল সাধক। এওঁক এতিয়া দুষ্টৰ হাতত কেনেকৈ পেলাই দিব ভগৱানে? তেওঁক বুটলি লৈ যাব লাগিব নহয় ভকতজনক, ভাল জেগালৈকে, ভাল সত্তালৈকে, ভাল সংগলৈকে। ৰুক্মিণীক সেইকাৰণে এই দুষ্ট সংগৰ পৰা সেনে থাপ মাৰি লৈ গুচি গৈছে। আপুনি যিমান বিপদত নপৰক, ৰুক্মিণীৰ ঢেৰ বিপদ আহিছে। কাৰণ ইতিমধ্যে যদি শিশুপালত বিয়া নহয়, ৰুক্মবীৰে কেতিয়াও মানে ৰুক্মিণীক ক্ষমা নকৰে। ইমান বাধা। কৃষ্ণক যদি কিবা কাৰণত কোনোবাই যদি কৃষ্ণৰ লগত লিংলাং কৰি ৰুক্মিণীক দিয়া বুলি যদি শুনে, তেওঁৰ কিন্তু বিপদ আছে। কিমান শাস্তি হ'ব ঠিক নাই। এনেকুৱা কাৰা কপট বাধাটো কৃষ্ণ কিন্তু ৰুক্মিণীক লৈ পেলাই। তাৰমানে আপোনাৰ জীৱনত যিমান বাধা নাহক, মানে ভগৱানত যদি সদায় একাত্ম হৈ থাকে, ধৰ্ম আৰু সত্যৰ মাৰ্গত থকা যায়, তেনেহ'লে আপোনাৰ ঈশ্বৰৰ চকু আপোনাৰ তাত পৰি আছে। আপোনাক কিন্তু যেতিয়াই অতি বিপদ হ'ল, তাৰমানে এতিয়া আপোনাৰ লাষ্ট মুমেণ্ট, আপুনি আত্মসমৰ্পণ ভগৱানৰ ওচৰত কৰি আছে,
আপুনি চিন্তা কৰিব নালাগে, তাৰ পৰা কিবা উপায় আপোনাক দি আপোনাক উদ্ধাৰ কৰি দিব। তেতিয়া সেইটো হ'ল ইয়াত ৰহস্য। গাই এটা বাঘ এটা একদম খেদি খেদি আনি আছে। আহি 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 পিটনিৰ নিচিনা ঠাই আছিল, আগদিনা মানে হাল বাই থৈ আহিছে মানুহে, বহুত বিঘা মাটি হাল বাই তাতে থৈ দিছে। ইয়াত পানীয়ে পিটনিয়াটো একদম মানে এককাৰমান হৈ আছে। বাঘটো একদম মানে অৰণ্যৰ পৰা এটা গৰু এটা খেদি লৈ আহি আছে। আহি 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 এই পিটনিত গৰুটো সোমাই গ'ল যায়। বাঘটো কিন্তু ৰৈ গ'ল, কিছু পিছত সি আৰু দাব নোৱাৰা হৈ গ'ল, পিটনিত ফাঁচি গ'ল। গৰুটোৱেও কিছুমান অলপ দূৰত গৈ গৰুটোও ফাঁচি গ'ল। এতিয়াতো এটাও একফালে ওলাব নোৱাৰে, ভাগৰি ভাগৰি আনি দুটাই অৱস হৈ গ'ল। তাৰমানে এতিয়া বোকা ফালি ওলাব নোৱাৰে এটা। এতিয়া গৰুটোৱে তেতিয়া বাঘটোক চাই ভাবক, মোৰতো মালিক আছে, নিশ্চয় মোক নাপালে মালিকে বিচাৰি আহি মোক ইয়াৰ পৰা লৈ যাব। তইতো ইয়াতে থাকিব লাগিব ভাই, তোৰতো মালিক নাই। যে শৰণ নাই, তাৰমানে বাঘটোৰ শৰণ নাই, গৰুটোৰ শৰণ আছে, আশ্ৰয় আছে। ভকতজনৰ যেতিয়া বিপদ হ'ব, আমাৰ যদিও ভকতজনে ভগৱানক আশ্ৰয় কৰি থাকে, মালিক আছে ভকতৰ, ভকতক লৈ যাব উদ্ধাৰ কৰি। আৰু এই দুষ্টজনৰ তাতে যাতনা খাই থাকিব লাগিব, তাতে হয়তো তাৰ প্ৰাণ যাব। হে ৰাম হেন জানি মাধৱ কওঁ, হৃদয়ত ধৰিও কওঁ, শ্ৰৱণ কীৰ্তন ভাৱ ধৰি, অনন্ত কন্দলি ভনে গতি নাহি কৃষ্ণ বিনে, নিৰন্তৰে বোলা হৰি। আৰু এই কথাটো জানি যে ভগৱানৰ নামে ভকতসকলে লৈ থাকে, গতিকে ভকতসকলৰ মহোৎসৱ সদায় মহোৎসৱ হৈ থাকিব। ভকতসকল তাৰমানে সদায় জয়ী ফালে আছে, ভকতসকল সদায় শান্তিৰ ফালে আছে, ভকতসকল সদায় কৃপাৰ পাত্ৰৰ ফালে আছে, ভকতসকল সদায় মুক্তিৰ ফালে আছে, ভকতসকল সদায় ধৰ্ম অৰ্থ কাম মোক্ষ চতুৰ্বৰ্গৰ সিদ্ধিৰ ফালে আছে। তেওঁ তাকে মহোৎসৱ বুলি কৈছে, লাভত আছে ভকতসকল, মহালাভ। কিন্তু দুষ্টসকলৰ কিন্তু সেইটো নাই, বিনাশৰ ফালে আছে। এই কথাটো জানি যে ভগৱান শ্ৰীকৃষ্ণৰ যি চৰণ যুগল আছে, তাকে আমাৰ হৃদয়তে চিন্তা কৰি আৰু প্ৰভুৰ নাম মুখত উঠোঁতে বহোঁতে খাওঁতে লওঁতে যাওঁতে ফুৰোঁতে চিন্তোঁতে শংকৰ সমস্ততে লৈ আমাক সাধু সংগত থাকি শ্ৰৱণ কীৰ্তন কৰি থাকিব দিছে। তেতিয়া জানিব আপোনালোকৰ ঘৰতে আপোনালোকৰ সমস্ত কাৰ্য সিদ্ধি হৈ যাব বুলি কৈছে, সমস্ত মনোকামনাই সিদ্ধি হৈ যাব আপোনালোকৰ বুলি কৈছে। কৃষ্ণক পাই বাৰ জানা ভকতে সেহে পন্থা, এইটো সিদ্ধান্ত গীতা ভাগৱত গ্ৰন্থা। সেইকাৰণে কৃষ্ণক পাবৰ কাৰণে কেৱল ভকতৰ মাৰ্গেদিহে পোৱা যায়, ভকতৰ সংগতহে পোৱা যায়।